অহাকাইলৈ 30 তাৰিখ জানুৱাৰী 30 জানুৱাৰীত আমাৰ দেশৰ গৃহমন্ত্ৰী সন্মানীয় অমিত শ্বাহ ডাঙৰীয়া আহি উপস্থিত হ'বহি। এখন আপোনালোকে দেখিছে এখন ডাঙৰ সভা হৈছে। ইয়াত কাইলৈ প্ৰায় 1 লাখ আমাৰ টাৰ্গেট ধৰা হৈছে। 1 লাখ জনসংখ্যাৰে ভৰাই পেলাই এখন ৰাজহুৱা সভা হ'ব। কাইলৈ একচুৱেলি ইয়াত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ এটা ষ্টেডিয়াম, যি ষ্টেডিয়াম খনিকৰ চাৰিআলিৰ কাষতে অৱস্থিত এই ষ্টেডিয়ামটো উদ্বোধন কৰিব, শুভ উদ্বোধন হ'ব। লগতে এই অঞ্চলতে এটা ছাইডত হ'ব আপোনাৰ বিধানসভা ভৱন। অসমৰ মানুহে হয়তো অসমৰ সৰ্বসাধাৰণ ৰাইজে হয়তো গম পায় যে অসমত দ্বিতীয়খন ৰাজধানী ডিব্ৰুগড় ঘোষণা কৰিলে, আৰু সেই হিচাপত ইয়াত বিধানসভাৰ এটা শীতকালীনে হওক বা গ্ৰীষ্মকালীনে হওক অধিৱেশন ইয়াত অনাগত দিনত হ'ব। সেই গতিকে ইয়াত এটা ভৱন নিৰ্মাণ শুভাৰম্ভ হ'ব, আৰু সেই শুভাৰম্ভৰ গোটেই কাৰ্যসূচীত আধাৰশিলা তেখেতে স্থাপন কৰিব। ইয়াৰ পৰা প্ৰতীয়মান আমি যাব পাৰোঁ যে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত আগতে আচলতে কংগ্ৰেছ চৰকাৰ থাকোঁতে কেৱল মাত্ৰ গুৱাহাটীখনেই উন্নতিৰ জখলাত বগাই গৈছিলে, কিন্তু এতিয়া ভাৰতীয় জনতা পাৰ্টী চৰকাৰ অহাৰ পিছত সমগ্ৰ জিলা, অসমৰ প্ৰতিখন জিলাত বিভিন্ন স্তৰত নতুন নতুন বিভাগ আহিছে, ইউনিভাৰ্চিটি আহিছে, খেলা ধূলাৰ কাৰণে ষ্টেডিয়াম আহিছে, মেডিকেল কলেজ আহিছে। আচলতে সামগ্ৰিকভাৱে অসমৰ সমপৰিমাণে প্ৰতিখন জিলাতে উন্নতি কৰাই আচলতে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ মূল লক্ষ্য। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সবল নেতৃত্বত অসম চৰকাৰ চলাই আছে, আশা কৰিম অনাগত দিনত অসমৰ পৰা পুনৰ 2026 হ'বলগীয়া বিধানসভা নিৰ্বাচনত অসম চৰকাৰ ভাৰতীয় জনতা পাৰ্টীয়ে গঠিত হ'ব। এতিয়াতো ডিব্ৰুগড়ৰ উন্নতিটো যথেষ্টখিনি হৈছে আগতকৈ। এতিয়া দেখিছিলোঁ আগতে ৰাস্তা পদূলি, ৰাস্তা ঘাট, ড্ৰেইন এইবিলাক বৰ ঠিক নাছিলে। এতিয়াতো যথেষ্টখিনি ভালেই হৈছে। এতিয়া অভাৰব্ৰিজ কেইখন হৈ যোৱাৰ কাৰণে আৰু ভাল হৈছে। প্লাছ আপোনাৰ ষ্টেডিয়াম হৈছে, ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম এইবিলাক হৈছে আমাৰ ইয়াত। গোটেইখিনি যথেষ্টখিনি ভালেই হৈছে বুলি ক'ব পৰা যায় চাবলৈ গ'লে। আৰু খেলা ধূলাৰ পৰাও অলপ আগবাঢ়িছে আগতকৈ। আগতে ছকিডিং ফিল্ডকেইখন ইমান ভাল নাছিলে, ফিল্ডখন আজিকালি ভাল হৈছে। তাত সকলোখিনি খেলা ধূলা হয়। প্লাছ আপোনাৰ এতিয়া নতুনকৈ যিখন টিভি চেণ্টাৰৰ পৰা যিটো ব্ৰিজ দিছে, সেইটো কাৰণে আমাৰ আৰু ভাল হৈছে। ৰাস্তা পদূলি ভাল হোৱাৰ কাৰণে এতিয়া যান জঁটবিলাক নাইকিয়া হ'ব এইটো ব্ৰিজখন হৈ যোৱাৰ লগে লগে। এইটোতো বহুত ভাল কথা। এইটো ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কাৰণে ভাল। আপাৰ আছামত এনেকৈ ইমান ডাঙৰ এখন ষ্টেডিয়াম নাছিলে, ইয়াত হোৱাৰ কাৰণে বহুত ভাল হৈছে। আৰু ইয়াত সকলোখিনি সুবিধা পোৱা যাব। সকলোৰে মানে মনৰ উৎসাহেৰে কাম কৰিব পাৰিব, ল'ৰা ছোৱালীবিলাকে খেলা ধূলা কৰিব পাৰিব। ইয়াৰ পৰা যাতে ভাল নেশ্যনেল প্লেয়াৰ ওলাই যায়, ইয়াৰ পৰা ইণ্টাৰনেশ্যনেল প্লেয়াৰ ওলাই যায়। এথলেটিক্সত হওক, ফুটবলত হওক, মানে সকলোখিনিতে ভাল কোচিং কৰি মেলি ওলাই যাব পাৰে। আৰু ইয়াত যথেষ্টখিনি প্ৰতিভাসম্পন্ন ল'ৰা ছোৱালী আছে। ইয়াৰ গাঁৱৰ ভিতৰত যিবিলাক ল'ৰা ছোৱালী আছে সেইবিলাকো ওলাই আহিব লাগে, খেলা ধূলা কৰিব লাগে। ষ্টেডিয়ামটো অলপ নিৰীক্ষণ কৰিব লাগে, চাব লাগে। আগতে যেনেকৈ আমি নেহেৰু ষ্টেডিয়ামটো দেখিছিলোঁ, এতিয়া বৰ্ষাপাৰা ষ্টেডিয়ামটো দেখোঁ। সেই তেনেকুৱা সমপৰ্যায়ৰ এটা ষ্টেডিয়াম আমি ডিব্ৰুগড়তে পাবলৈ সক্ষম হৈছোঁ। যথেষ্টখিনি ভাল উৎসাহিত হৈছোঁ আমি। আমাৰ ল'ৰা ছোৱালীও যাতে তেনেকৈ খেলা ধূলা কৰিবৰ কাৰণে আগবাঢ়ি যায়।